নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি APSC আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আপোনালোকে যদি 23-24 বৰ্ষৰ APSC এক্সাম দি থৈছিলে তেন্তে আপোনালোকৰ ৰিজাল্ট আহি গ'ল প্ৰিলিমছৰ আপোনালোকে কোড ৰিজাল্ট চেক কৰিব কেনেদৰে চেক কৰিব কোড পাব এই PDF টো আপোনাৰ ৰিজাল্টৰ লিষ্টটো ফুল ডিটেইলি ভিডিওটো আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাবৰ ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আসাম পাব্লিক সাৰ্ভিস কমিশন 2023-24 বৰ্ষ আপোনালোকে যদি APSC এক্সাম দি থৈছিলে তেন্তে প্ৰিলিমছৰ প্ৰথম এক্সামটো ৰিজাল্টৰ আহি গ'ল আপোনালোকে যদি এক্সাম দি থৈছিলে ইয়াৰ ৰিজাল্ট শিটখনৰ মই PDF টো তলৰ ডেসক্ৰিপচনত দি থম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে গৈ প্লানি ডাউনলোড কৰি নিজৰ মোবাইল ফোনতে সাৰ্চ কৰি লব আপোনাৰ ৰোল নাম্বাৰটো ইয়াত সাৰ্চ কৰি দিলে আহি যাব যদি আপোনালোকৰ ৰোল নাম্বাৰটো আহি যায় তেন্তে APSC প্ৰিলিমছ এক্সাম আপোনালোকে কোৱালিফাই কৰিছে আপোনালোকে যদি এক্সামটো এক্সাম দিয়াও নাই বা আপোনালোকে যদি দাদা বাইদেউ আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সকলোকে শেয়াৰ কৰি দিব কোনোবাই নহয় কোনোবাই হয়তো APSC এক্সাম দি থৈছিলে তেওঁলোকে কথাটো গম পাব আৰু ভিডিও নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো চালে পাৰে আপোনালোকৰ অফিচিয়েল ৱেবসাইট www.apsc.nic.in অফিচিয়েল ৱেবসাইটটো গৈ আপোনালোকে ৰিজাল্ট শিটটো পাই যাব আজি 9 মে তাৰিখে আহিছে এখন আপোনালোকে দেখিছে ওপৰ ধুনীয়া দি আছে ডেট গুৱাহাটী 9 মে 2024 কিছু সময় আগতে আহিছে আপোনালোকৰ এখন টোটেল আপোনাৰ 7টা পেজ আছে ওতে 7টা পেজ মডেলৰ PDF আকাৰে PDF টো তলৰ ডেসক্ৰিপচনত দি থম আপোনালোকে গৈ চেক কৰি ল'ব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈও গুৰুত্বপূৰ্ণ ভিডিওসমূহ দি যাম চাকৰি ৰিলেটেড তাৰ উপৰিও আপোনাৰ লগৰ দাদা বাইদেউ ভাইটি ভন্টি সকলোলে ভিডিওটো শেয়াৰ কৰি মোৰ চেনেলটোৰ পৰা তেওঁলোকৰ সুবিধা হ'ব আজি ভিডিওটো ইমানতে ৰখাইছো আপোনালোকে যদিও এক্সাম দিয়া নাই ভিডিওটো প্লিজ আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো শেয়াৰ কৰি দিব সকলোকে কোনোবাই নহয় কোনোবাই হয়তো দি থৈছিলে এইটোৱে এটা গুৰুত্বপূৰ্ণ ভিডিও আজি ভিডিওটো ইমানতে ৰখাইছো নেক্সট আকৌ এটা অন্যটা গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ